পঞ্চায়ত নিৰ্বাচনত ইজনৰ পিছত সিজন বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ী হোৱা খবৰে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ৰাভা হাছং এলেকা। শেহতীয়াকৈ ৮ নং বেকেলি জিলা পৰিষদৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ দেৱজ্যোতি ৰাভাৰ। কামৰূপ জিলাৰ অন্তৰ্গত বেকেলি জেডপিচি আসনত বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ মঞ্চ অৰ্থাৎ NDAৰ পৰা আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। NDA মিত্ৰজোঁটৰ শক্তি তথা ৰাইজৰ বিপুল সমৰ্থন দেখি সেই আসনত বিৰোধী কোনো প্ৰাৰ্থীয়ে দিব নোৱাৰিলে বিজয় প্ৰাৰ্থী তথা সমৰ্থকসকলৰ। ৭ মে'ত কামৰূপ জিলাতো অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন। অনাগত দিনত ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি মন্তব্য দিছে এতিয়া দেৱজ্যোতি ৰাভাই। আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে আপুনি বিজয় সাব্যস্ত কৰিলে, কেনেকুৱা অনুভৱ? কেনেকুৱা মানে এইটোতো বহুত মুঠতে ভাল লাগিছে আৰু কোৱাই নাযায়, ভাষাৰে বুজাব নোৱাৰি। আপুনি মানে কৃতিত্ব কাক দিব বিচাৰিব? কৃতিত্ব মই যৌথ মঞ্চৰ শিৱসাৰক তেখেতলৈ মই আৰু বিজেপিৰ সভাপতি মহোদয় দিব। ভৱিষ্যতে অনাগত দিনত আপুনি কামবোৰ কেনেদৰে সম্পাদন কৰিব বা কেনেদৰে আগবাঢ়ি যাব? মই বৰ্তমান ভবা নাই। ভৱিষ্যতে মই নিৰ্বাচন শেষ হোৱাৰ পিছত এইটো মই সমূহ কৰ্তাসকলৰ লগত মই আলোচনা কৰি সিদ্ধান্ত ল'ম। জয় হৈছে তেখেতৰ হৈ আপুনি কি ক'ব বিচাৰিব, কেনেধৰণৰ অনুভৱ? হয়, আমি আচলতে ভবা নাছিলোঁ যে আনকণ্টেষ্টেড জিকি যাম, আৰু এইটো একদম মানে নাভাবা আৰু ভাবাই নাই, কাৰণ ইয়াতে ৰাষ্ট্ৰীয় দল এটা আছে আৰু সেই আমি ভাবি আছিলোঁ যে প্ৰতিদ্বন্দ্বী ওলাব, কিন্তু এই ক্ষেত্ৰত আচলতে আমি আমাৰ দলীয় শক্তিক মানে প্ৰাধান্য দিব লাগিব যে আমাৰ যিটো NDA এলায়েন্স আছে, NDA এলায়েন্সক হয়তো শক্তিটো দেখি বিৰোধীয়ে কিবা চিন্তা কৰিলে নেকি, তেনেকুৱা এটা অনুভৱ হয়। গতিকে সেইকাৰণে এই ক্ষেত্ৰত মই কৃতিত্বটো দিব খোজোঁ আমাৰ ৰাভা হাছং যৌথ মঞ্চৰ চিফ মহাশয় ছাৰক, টংকেশ্বৰ ছাৰক, আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ছাৰক, কাৰণ তেখেতসকলে দলটোক NDA মিত্ৰজোঁটক ইমান শক্তিশালী কৰিলে, যাৰ ক্ষেত্ৰত বিৰোধীয়ে তাৰমানে চিন্তা কৰিবৰ কাৰণে বাধ্য হৈ গ'ল। দুৰ্বল বুলি ভবা নাছিলোঁ। এতিয়া কাৰ্যক্ষেত্ৰত যদি চাওঁ, বৰ্তমান অৱস্থাত তেখেতসকলৰ দুৰ্বল যেনে লাগে, কাৰণ য'ত কেণ্ডিডেট দিব নোৱাৰিলে সেইটো ক্ষেত্ৰত আমাৰ তেনেকুৱা এটা অনুভৱ হৈছে যে দুৰ্বল যেনে লাগিছে। ক'ৰবাত নহয় ক'ৰবাত সাংগঠনিক দিশত হয়তো তেখেতসকলৰ কিবা বিজুতি ঘটিছে, যাৰ ক্ষেত্ৰত মানে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে, তেনেকুৱা এটা ভাৱ হয়। অহা ৭ মে' তাৰিখে যি আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু এই পঞ্চায়ত নিৰ্বাচনত আমি ৮ নং বেকেলি জিলা পৰিষদৰ তৰফৰ পৰা ৰাভা হাছং যৌথ মঞ্চৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি ইতিমধ্যে দেৱজ্যোতি ৰাভা বাইদেউক আমি ইতিমধ্যে প্ৰক্ষেপ কৰা হৈছিলে, আৰু NDAৰ গোটেইবিলাকৰে সমৰ্থনত। আৰু আমি দেখিবলৈ পালোঁ যে ৮ নং জিলা পৰিষদৰ যি আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী দেৱজ্যোতি ৰাভা বাইদেৱে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিলে। আমি সঁচাকৈ অতি আনন্দিত হৈছোঁ, আৰু সকলোৱে আশা কৰা ধৰণে তেখেতক আমি এজন জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে পাইছোঁ, আৰু জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ যি কৰ্তব্য আৰু দায়িত্ব থাকিব, আমি আশা ৰাখিম জিলা পৰিষদৰ যি আমাৰ 5খন GP ইতিমধ্যে জিলা পৰিষদত অন্তৰ্ভুক্ত হৈ আছে, এই জিলা পৰিষদৰ যিখিনি উন্নয়নমূলক কাম কাজ থাকিব, এই কাম কাজখিনি তেখেতে সুন্দৰভাৱে আগবঢ়াই যাব বুলি আমি আশাবাদী। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।